হে গাইছ নমস্কাৰ তো ৱেলকাম টু ৰয়ছাৰ ব্লগ। তো আজি ব্লগ চেনেলতে এটা ভিডিঅ' দিলোঁ আপোনালোকৰ সৈতে ভাবিছোঁ কিছুমান কথা পাতোঁ। আপোনালোকে যেতিয়া ৰেজিষ্টাৰ কৰিছে লগ ইন কৰি নিজৰ আই ডি পাছৱৰ্ড দি লগ ইন কৰি আপোনালোকে কোনটো চিটিত আপোনালোকৰ এক্সাম পৰিছে সেইটো এতিয়া চাব পাৰে। এডমিট কাৰ্ড এতিয়ালৈকে অহা নাই। এডমিট কাৰ্ড জেনেৰেলি 3 দিন আগতে দিয়ে, ঠিক আছে। তো যিসকল 5 তাৰিখৰ এক্সাম তেওঁলোকৰতো হয়তো আজি ৰাতিলৈ আহি যাব লাগে, ঠিক আছে। বাট কথা হৈছে এডমিট কাৰ্ডৰ কাৰণে চিন্তা কৰিব নালাগে, এক্সাম চিটিটো জানি সেইমতে আপোনালোকে যোৱাৰ ব্যৱস্থাটো কৰি ল'ব। কিছুমান কথা মই আপোনালোকক কওঁ যে লাষ্ট এইকেইটা দিন আপোনালোকে কি কৰিব। প্ৰথম কথা হৈছে য'তে এক্সাম পৰে, যদি ঘৰৰ পৰা 300 কিলোমিটাৰ বা 200 কিলোমিটাৰ দূৰত হয়, এটা কথা মোৰ মনত ৰাখিব, যদি আপোনাৰ প্ৰিপাৰেশ্যন একচুৱেলি ঠিক ঠাক আছে, ঠিক আছে, ধৰক 55+ পাই আছে কোনোবা বা 60+ পাই আছে, আপোনালোকে একদিন আগত গুচি যাব, তাত গৈ হোটেল ল'ব বা কোনোবা আলহী ঘৰত গৈ থাকি ল'ব, ঠিক আছে। জেনেৰেলি মই ৰেকমেণ্ড কৰিম আলহী ঘৰত যাব নালাগে, তাত গ'লে উল্টা আৰু আপোনাৰ মেণ্টেল প্ৰেছাৰ আহিব, ঠিক আছে। বেটাৰ আপুনি এটা হোটেল লৈ ল'ব ওচৰত গৈ, 200-300 টকা যিমানে হয় সস্তীয়া হোটেল এটা লৈ ল'ব, ৰাতিটো থকাকৈ শান্তিত থাকিব, অকলে থাকিব, অকলশৰে থাকিব, ঠিক আছে। তো তাত কি হ'ব, পিচ অফ মাইণ্ড থাকিব আৰু পিছদিনা এক্সাম ভাল হ'ব। অলপ ৰেষ্ট লৈ যাব, গোটেই দিনটো যদি আপুনি ৰাতিটো ট্ৰেইন দি ট্ৰেভেল কৰে, ঠিক আছে, অলপ কষ্ট কৰিব আৰু 400-300 টকা এটা খৰচা কৰক, 500 টকা 1000 টকা এটা খৰচা কৰক, যদি প্ৰিপাৰেশ্যন ভাল আছে, ঠিক আছে। যদি প্ৰিপাৰেশ্যন বেয়া, 20 নম্বৰ আহি আছে, 10 নম্বৰ আহি আছে, তেতিয়াহ'লেতো আৰু কি ক'ম, তেতিয়াহ'লে আশা কম 10-20 যাৰ আহি আছে তেওঁলোকে গৈ পৰীক্ষাটো এটেম্প কৰাটো কিন্তু চবেই কৰিব, ঠিক আছে। কাৰণ যে লাষ্ট টাইম ST যিটো কোটা আছিলে, ST কোটা তেনেকুৱা কৈছে, যদি জাষ্ট কোৱালিফাই কৰিছে এক্সামটো, মানে 30% কোনোবাই পাইছে, তেওঁকো কোৱালিফাই কৰি দিছে। তাই বাৰু কাট অফ বহুত কম যায় আৰু নৰ্মেলাইজেশ্যন হৈ বাঢ়ি যাব। ধৰক কি হ'ল, আপুনি 30 নম্বৰ পালে, পেপাৰ বহুত হাৰ্ড আছিলে, নৰ্মেলাইজেশ্যন হৈ সেইটো 450 হৈ যাব, ঠিক আছে। তথাপি আপোনাৰ এক্সাম ক্লিয়াৰ হৈ যাব, প্ৰথম কথা, ঠিক। তো এইটো ভুল নকৰিব, হোটেলত গৈ বা ক'ৰবাত গৈ থকাকৈ ল'ব, মানে নিজৰ বডিটোক ৰেষ্ট দিব এক্সামৰ আগদিনা, ঠিক। তাৰ পাছত মই কিছুমান কথা লিখি লৈছোঁ, যেনেকৈ যিবোৰ টপিক লাষ্ট এইকেইটা দিন পঢ়িব কেনেকৈ, যিকেইটা টপিক ইম্পৰ্টেণ্ট সেইকেইটা প্ৰায়ৰিটাইজ কৰিব। আজিয়ে যেনেকৈ ধৰক পাৰ্চেণ্টেজ আছে, টাইম এণ্ড ৱৰ্ক আছে, স্পীড এণ্ড ডিষ্টেঞ্চ আছে, প্ৰফিট এণ্ড লছ আছে, নাম্বাৰ ছিষ্টেম আছে, ঠিক আছে। তাৰপিছত এইবোৰ অলপ 20 মিনিট 30 মিনিট দেখি এইটো চেপ্টাৰ কমপ্লিট কৰিব পাৰি, ৰিভাইজ কৰিব পাৰি, ঠিক আছে। তাৰপিছত পাইপ এণ্ড চিষ্টেম আছে, এনেকুৱা যিবোৰ টপিক এৰিথমেটিকৰ, এইবোৰ আপোনালোকে প্ৰথম কথা প্ৰায়ৰিটাইজ কৰক। ৰিজনিঙত কোডিং আছে, চিৰিজ আছে, চিলক্স আছে, ঠিক আছে। চিলজিজম বহুত আহে, ঠিক আছে, 3টামান চিলজিজম আহিব। তো এইখিনি আপোনালোকে প্ৰায়ৰিটাইজ কৰক, প্ৰথম কথা, ঠিক। এনালজি আছে, ডায়েগ্ৰাম আছে, এইখিনি আপোনালোকে প্ৰায়ৰিটাইজ কৰিব। আৰু এইখিনি জেনেৰেলি পাৰে আপোনালোকে এবাৰ চিৰৰ কি ৱাটাৰ ইমেজ এইবোৰ এবাৰ অলপ চাই ল'ব। জিকেত যিখিনি শ্বৰ্ট মই দিছোঁ, মেইনলি জিঅ'গ্ৰাফিত মই যিখিনি ৰিভাৰ পঢ়াইছিলোঁ, পাছেছ যিখিনি পঢ়াইছিলোঁ, ঠিক আছে, ষ্ট্ৰেইট, তাৰপাছত মাউণ্টেইন, তাৰপিছত ডেজাৰ্ট, কাণ্ট্ৰি কেপিটেল, তাৰপিছত কাৰেঞ্চি, এইবোৰ মই গোটেইখিনি পঢ়াইছোঁ, ঠিক আছে। তাৰপিছত গভৰ্ণৰ, CM, ঠিক আছে, নিউ এপইণ্টমেণ্টছ, এই যিখিনি মই কৈ আছোঁ এতিয়া গোটেইখিনি, এইখিনি কিন্তু ভালকৈ ৰিভাইজ কৰিব। এইখিনি একদম মানে কমন টপিক, ইয়াৰ পৰা কুৱেশ্যন পাবই আপোনালোকে, মই চিয়'ৰলি কৈছোঁ কুৱেশ্যন থাকিবই, ঠিক আছে। তাৰপিছত ফাণ্ডামেণ্টেল ৰাইটছ, তাৰ আৰ্টিকেল, ঠিক আছে। তাৰপিছত PM, CM, DM সেইখিনি এবাৰ চাব, ঠিক আছে। তাৰপিছত ইমাৰ্জেঞ্চি সেইখিনি চাব। ইকনমিক্সৰ বেছিক একো নহয়, মানি কি, মানি কেনেকৈ কাম কৰে, তাৰপিছত কিছুমান টাৰ্ম মই শিকাইছোঁ, CRR, SLR, ঠিক আছে। তাৰপিছত GDP এইবোৰ কি, এইবোৰে এবাৰ আপোনালোকে চাই ল'ব। তাৰপিছত আমাৰ যিটো ইকনমি, সেইটো কি মিক্স ইকনমি নে কি, সেইখিনি এবাৰ চাই ল'ব, ইকনমিৰ সেইখিনি হ'ব। তাৰপিছত মেডাইভেল ইণ্ডিয়াৰ যিখিনি মুভমেণ্ট আছিলে আৰু সেই মুভমেণ্টৰ লগত কোন জড়িত, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট, সেইখিনি এবাৰ চাই ল'ব, ঠিক আছে। তাৰপিছত এই যিটো 1829 পৰা যিখিনি মানে হেৰি আছিলে, ঠিক আছে, যিখিনি ৰিফৰ্মছ হৈছিলে, সতী হওক, ৰাজা ৰামমোহন ৰায়, প্ৰাৰ্থনা সমাজ, সেইখিনি এবাৰ চাই ল'ব, ঠিক আছে। সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট। তাৰপিছত চাৰ্টাৰ এক্ট যিখিনি আছে পলিটিৰ, সেইখিনি এবাৰ চাই ল'ব। তো জিকে বস্তুটো, এই বস্তু মই যিখিনি এতিয়া ক'লোঁ এইখিনি অলপ প্ৰায়ৰিটাইজ কৰিব, ঠিক আছে, মেইনলি। তাৰপিছত ৰিচেণ্ট কি গেম, মানে গেম কি হৈ গৈছে, যেনেকৈ অলিম্পিক্স, তাৰ ভিডিঅ' দিছে, অলিম্পিক্স চাই ল'ব এবাৰ। তাৰপিছত খেলো ইণ্ডিয়া গেমছ আছে। তাৰপিছত যিখিনি এই টেনিছ যিখিনি চেম্পিয়নশ্বিপ হয়, সেইখিনি F1 ফৰ্মুলা 1 যিখিনি আছে, সেইখিনি উইনাৰ্ছখিনি এবাৰ চাই ল'ব, ঠিক আছে। তো বাকী আৰু ৰিচেণ্ট যিখিনি একদম নিউজত বহুত বেছি আছে, যেনেকৈ অপাৰেশ্যন সিন্দুৰ, তেনেকুৱা আৰু কি অপাৰেশ্যন ৰিচেণ্টলি হৈ গৈছে, সেইখিনি বিষয়ে এবাৰ চাই ল'ব। ইণ্ডেক্স এবাৰ চাই ল'ব, আৰু যেনেকৈ হেনলি পাছপৰ্ট ইণ্ডেক্স, ইণ্ডিয়াৰ ৰেংকিং কি হয়, ঠিক আছে, HDI হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স, এইখিনি এবাৰ সোনকালে আপোনালোকে চাই ল'ব, ঠিক। তো
প্ৰথম কাম এই যিখিনি টপিক মই কৈছোঁ এইখিনি টপিক আপোনালোকে প্ৰায়ৰিটাইজ কৰিব। ছেকেণ্ড কাম এইকেইদিন কি হ'ব, আপোনালোকে ফুল মক লগাব ডেইলি, এটলিষ্ট এটা। নাম্বাৰ যদি 10ও পায় পেনিক নকৰিব, এটা ডেইলি মক লগাও, ঠিক আছে। অকল ফুল মক লগাব নে ন, এইকেইদিন ফুল মকৰ লগত ছেকশ্যনেল টেষ্ট লগাব। আপোনালোকে এপত যাব, এপত গৈ, ঠিক আছে, এপত যিখিনি মই ফ্ৰীকৈ দিয়া আছে সেই ছেকশ্যনেল টেষ্টখিনি অলপ লগাই থাকিব, ঠিক আছে। প্ৰতিটো চেপ্টাৰ ৱাইজ দিয়া আছে, কিন্তু CI দিয়া আছে, পাৰ্চেণ্টেজত দিয়া আছে, গোটেইখিনি মানে মই PYQখিনিহে দিছোঁ মেইনলি। তো সেইখিনি আপোনালোকে চেপ্টাৰ ৱাইজ এইকেইদিন মক দিয়ক, ঠিক। তাৰপিছত পৰীক্ষাৰ আগদিনা, যিদিনা আপোনালোকে যাব, ঠিক আছে, পৰীক্ষাৰ আগদিনা, ঠিক আছে, ধৰক 5 তাৰিখে পৰীক্ষা মানে কাইলৈৰ দিনটোত ফাইনেল ৰিভিজন গোটেইখিনি এবাৰ একদম স্পীডত ফাইনেল ৰিভিজন গোটেইখিনি দিব লাগিব, ঠিক আছে। কেনেকৈ কৰিব সেইটো আপোনাৰ ওপৰত কথা, কিমান স্পীডত কৰিব পাৰে। সোনকালে এবাৰ স্কিম কৰি যে মই এইটো পঢ়িছোঁ, এইখিনিত পঢ়িছোঁ, ঠিক আছে। এইটো হৈছে ফাইনেল ৰিভিজন, অলৰাইট। তাৰ পাছত পৰীক্ষাৰ আগদিনা আপোনালোকে কৰিব লাগিব ৰেষ্ট। মই সেইকাৰণে কৈছোঁ যে হোটেল লৈ ল'ব যদি আপোনাৰ প্ৰিপাৰেশ্যন ভাল। অলপৰ কাৰণে টোপনি যদি লাগি থাকে পিছদিনা, পৰীক্ষা বেয়া হৈ যোৱাৰ চান্স থাকে, ঠিক আছে। টায়াৰ 1 হয়, আপোনালোকে বিশ্বাস কৰক 1 বছৰ যিসকলক কণ্টিনিউ কৰিছে, 1 বছৰ কণ্টিনিউৱাছলি পঢ়া ইমান ইজি নহয়। লাইভ ক্লাছত যিসকল 200-300 ষ্টুডেণ্ট আছিলে, আপোনালোক বহুত মানে অলৰেডি আপোনালোকে 90% কম্পিটিশ্যন বিট কৰিছে, ঠিক আছে। আৰু আপোনালোকে গুৱাহাটীৰ লেখীয়া জোনত কম্পিট কৰিব পৰা অৱস্থাত আছে, ঠিক আছে। ইভেন মই জানো আপোনালোকৰ যে এতিয়া প্ৰিপাৰেশ্যন বহুত ভাল আছে, ঠিক আছে। তো অলপো টেনশ্যন ল'ব নালাগে, বিন্দাত যাব পৰীক্ষা হলত, ঠিক আছে। তাৰপিছত হ'ল মক টেষ্ট কেনেকৈ দিব লাগিব। মানে কিছুমান বস্তু মই কওঁ যে ছাৰ মাৰ্ক বহা নাই, মই 70 পাই আছোঁ, 65 পাই আছোঁ, 60 পাই আছোঁ, কিন্তু তাততো ওপৰত যাব পৰা নাই। ক'ত ভুল হৈ আছে জানো, এটা সৰু ভুল হৈ আছে আপোনালোকৰ, সেইটো হৈছে এটেম্প্ট। জিকে এনেকুৱা হ'বই নোৱাৰে চব আপোনালোকে 100% জানিব, ঠিক আছে। কিন্তু আপোনালোকে সেই বুলি স্কিপ কৰিব নোৱাৰিব। এনিহাও যদি দুটা অপশ্যনো আপোনালোকে মানে হেৰি কৰিব পাৰে, এলিমিনেট কৰিব পাৰে, সেইটো 100% টিক কৰি থৈ আহিব। যদি দুটা অপশ্যন এলিমিনেট কৰিব পাৰে 100% টিক কৰিব, কিন্তু মেথছত নকৰিব এইটো কাম, ঠিক আছে। মেথছ ৰিজনিঙত নকৰিব, কিন্তু জিকেত দুটা অপশ্যন এলিমিনেট কৰিলে মানে 100% কৰি থৈ আহিব। আৰু যদি আপুনি দেখিছে যে মোৰ পৰীক্ষা ভাল হোৱা নাই, বেয়া হৈ গৈ আছে, ঠিক আছে, তেতিয়া এটা অপশ্যন এলিমিনেট কৰিব পাৰিলেও কৰি থৈ আহিব, ঠিক আছে। এটা অপশ্যন এলিমিনেট কৰিব পাৰিলেও এটেম্প কৰি থৈ আহিব। কিন্তু যদি দুটা এলিমিনেট কৰিব পাৰে, চিয়'ৰ সেইটো এটেম্প কৰি থৈ আহিব। কিন্তু এলিমিনেটটো মই এই চেন্সত কৈছোঁ, দুটা এলিমিনেট মানে 100% চিয়'ৰ থাকিব লাগিব যে এই দুটা এনচাৰ নহয়, ঠিক আছে। তো এইটো কথা মনত ৰাখিব হ'ল। তো এইখিনি প্ৰিপাৰেশ্যন লৈ আপোনালোকে যাওক, অলৰাইট। এডমিট আজি হয়তো ৰাতিলৈ আহি যাব। এডমিট অহাৰ লগে লগে মই ভিডিঅ' দি দিম ৰয় একাডেমিত, বা এইটো চেনেলতো দি দিব পাৰোঁ। তো যিসকলে চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, এইটো মোৰ ব্লগিং চেনেল, একচুৱেলি মই অফিচত আছোঁ, ঠিক আছে। তো সেয়াই আৰু এই দিনটোলৈ বেছি দিন আপোনালোকৰ ৱেইট নাই, এইটো দিন আপোনালোকৰ সোনকালে আহি যাব, ঠিক আছে। তো বিলিভ ইন ইয়ৰ চেল্ফ, টায়াৰ 1 ইজ ভেৰি ইজি, ঠিক আছে। কাট অফ বহুত কম যায়। আপোনালোকে যিটো কাট অফ দেখে PDF-ত, সেইটো ৰিয়েল কাট অফ নহয়, সেইটো নৰ্মেলাইজ মাৰ্ক হয়। নৰ্মেলাইজত 20-25লৈকেও বাঢ়ে। কোনোবাই 40 পাইছে, তেওঁৰ মাৰ্ক বাঢ়ি গৈ 65ও হৈ যায়। তো যিসকল 60 ৰেঞ্জত আছে, কোনো টেনশ্যন ল'ব নালাগে, বিন্দাছ যাওক, বিন্দাছ। 60 মানে বহুত ধুনীয়া মাৰ্ক, বিন্দাছ যাওক, বিন্দাছ গৈ ফালি থৈ আহক, ঠিক আছে। ইউ আৰ মানে কি ক'ম আৰু, আপোনালোক ৰয় একাডেমিৰ প্ৰাইড হয়, ৰয় একাডেমিৰ নাম ফালি থৈ আহক, অলৰাইট। চ' লগ পাইছোঁ অন্য এটা ভিডিঅ'ত, আৰু ৰাতিলৈ আকৌ ভিডিঅ' দিম। এই যিখিনি সৰু সুৰা মই ভিডিঅ' দিম এনেই ফ্ৰেংক হোৱাৰ কাৰণে, নৰ্মেল কথা বতৰা, সেইখিনি মই আপোনালোকক চাই থাকিব। আৰু যাৰ যি কুৱেৰি আছে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। মই যদি মই দেখোঁ যে কমেণ্ট বহুতো আহিছে আৰু বহুত কুৱেৰি আছে, তেতিয়া মই লাইভ আহি আপোনালোকৰ প্ৰতিটো কমেণ্টৰ এনচাৰ দিম এইটো চেনেলতে, ঠিক আছে। প্ৰতিটো কমেণ্টৰ। তো যাৰে যি ডাউট আছে কমেণ্ট কৰি দিব, ঠিক আছে। সন্ধিয়া লাইভ আহি মই আপোনালোকৰ ডাউটখিনি ছল্ভ কৰি দিম, অ'কে। আৰু পৰীক্ষা কেনেকৈ এটেম্প কৰিব সেইটোৰ কাৰণে মই লাইভ ছেশ্যন এটা লৈ ল'ম, অলৰাইট। চলো মিলতে হে, বাই বাই। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, ডেফিনেটলি ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। সোনকালে আমি ব্লগিং আকৌ আৰম্ভ কৰিম। থেংক ইউ, লগ পাইছোঁ অন্য এটা ভিডিঅ'ত। জয় অসম, জয় হিন্দ।